নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে স্বাভাৱিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ ৰাজনৈতিক সক্ৰিয়তাও বৃদ্ধি পাইছে আৰু তৃতীয়বাৰ চৰকাৰ গঠন কৰাৰ বাবে উৎসাহেৰে সৈতে আগবাঢ়িছে। অহাকালি ৰাতিপুৱা 10:10 ঢেকিয়াজুলি সমষ্টিৰ পৰা আমি গুপ্তেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছত জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম। অহাকালি ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিক সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হ'ব। দ্বিতীয় দিনা যাত্ৰা জাগিৰোডত আৰম্ভ হ'ব। জাগিৰোড, লাহৰীঘাট, মৰিগাঁও, ৰহা, নগাঁও আৰু বৰহমপুৰলৈকে গৈ পুৰণি গুদামত যাত্ৰা সামৰণি পৰিব। তৃতীয় দিনা গহপুৰৰ কল্যাণী মন্দিৰত সেৱা অৰ্চনা কৰাৰ পিছত গহপুৰৰ পৰা যাত্ৰা আৰম্ভ হৈ গহপুৰ, আমাৰ বিপুৰীয়া, নাৰায়ণপুৰ, ধলপুৰ আৰু একেবাৰে ৰঙানদী নাওবৈচা সমষ্টি পৰ্যন্ত এই যাত্ৰা আমি পৰিচালনা কৰিম। ইয়াৰ পিছত আমাৰ ফাকুৱাৰ কাৰণে দুটা দিন 3 আৰু 4 তাৰিখ যাত্ৰা বন্ধ থাকিব, কিন্তু 3 তাৰিখে মই বৰপেটা সত্ৰলৈকে যাম আৰু 4 তাৰিখে মই বৰদোৱা সত্ৰলৈকে যাম। 5 তাৰিখে ধেমাজিত পুনৰ এই যাত্ৰা আৰম্ভ হ'ব আৰু জুলাইলৈকে এই যাত্ৰা চলিব। ঠিক এনেধৰণে 9 তাৰিখলৈকে এই যাত্ৰা অব্যাহত থাকিব। 10 তাৰিখে ৰাজ্যজুৰি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 9,000 টকা প্ৰেৰণ কৰা হ'ব। সেই উপলক্ষে সমগ্ৰ ৰাজ্যতে প্ৰায় 3,000 জনসভাৰ আয়োজন কৰা হ'ব। সেইবাবে 10 তাৰিখে যাত্ৰা আমি নাৰাখিম। 11, 12, 13, 14 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ বাবেও যাত্ৰা নাথাকিব। 15 তাৰিখে গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টীয়ে এখন যুৱ সমাৰোহ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। যদি গৃহমন্ত্ৰী ডাঙৰীয়া আহে তেতিয়াহ'লে 15 তাৰিখৰো যাত্ৰা নাথাকিব। 16 আৰু 17 তাৰিখে পুনৰ যাত্ৰা আৰম্ভ হ'ব আৰু বৰাক উপত্যকাকে সাঙুৰি আটাইকেইখন জিলাত বা আটাইকেইটা জোনত যাত্ৰা হোৱাৰ পিছত যাত্ৰা সামৰণি পৰিব। কিবা কাৰণত দিল্লীত যদি নিৰ্বাচনী সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয় এই সময়ছোৱাৰ ভিতৰত, তেতিয়া যাত্ৰাটো এদিন দুদিনৰ ক'ৰবাত তাৰতম্য হ'ব পাৰে। অহাকালি জন আশীৰ্বাদ যাত্ৰাৰ আমাৰ যিটো মুখ্য উদ্দেশ্য হ'ব, যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক সেৱা কৰাৰ সুযোগ পাইছিলোঁ আৰু আমাৰ যিখিনি সফলতা আৰু যোৱা 10টা বছৰত অসমৰ ৰাইজৰ বাবে আমি যিখিনি কৰিব পাৰিলোঁ তাক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিম আৰু যিখিনি কাম হয়তো ৰাইজৰ দৃষ্টিত আমি কৰিব পৰা নাই, তাৰ বাবে এই যাত্ৰাৰ সময়তে আমি ৰাইজৰ পৰা ক্ষমাও বিচাৰিম। পৰৱৰ্তী চৰকাৰখন আমি যাতে অসম, অসমীয়া, ভাৰতীয় স্বাৰ্থত আৰু অসমত ভাৰত ভূমি আৰু অসম ভূমিক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি যাতে নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিম। এইটোৱে হৈছে যাত্ৰাৰ মূল উদ্দেশ্য। যাত্ৰাৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে কেইবাটাও সংগীত প্ৰস্তুত কৰিছে। বিশেষকৈ এটা সংগীত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই লিখিছে, এটা বিদ্যাসাগৰ বৰা আমাৰ
কাৰ্যকৰ্তা আমাৰ চেয়াৰমেন জ্যোতি চিত্ৰবনৰ তেখেতে লিখিছে আৰু বিশেষকৈ দলৰ ফালৰ পৰাই গানবোৰ প্ৰস্তুত কৰা হৈছে আৰু আজি তিনিটা গান আজি আমি মুকলি কৰিলোঁ আৰু কেইবাটাও গান বিভিন্ন স্থানত আমাৰ কাৰ্যকৰ্তাসকলে বনাই আছে মোক য'তে গৈছে পঠাই আছে আৰু এইবিলাক কোনো প্ৰফেশ্যনেল ইনিচিয়েটিভ নহয় কাৰ্যকৰ্তাৰ ইনিচিয়েটিভ আৰু য'ত যেনেকৈ পাৰোঁ এই গানবিলাক আমাৰ কাৰ্যকৰ্তাসকলে সামাজিক মাধ্যম তথা কেম্পেইনৰ সময়ত নিশ্চিতভাৱে ইয়াক ব্যৱহাৰ কৰিব